हेलो बंधु बान्धवीসকল पुनर्बार स्वागतम जनाइछु अध्ययन पाठशालात। আজি আমি লৈ আহিছো এইচএস ফাইনেল এক্সামত পাস কৰা যিসকল ছাত্ৰ ছাত্ৰীসকলে কোচিং কৰি আছিল তেওঁলোকৰ যিসকলে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল তেওঁলোকৰ বাবে এটা সুখবৰ লৈ আহিছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি এটা টুইটাৰৰ যোগেদি টুইট কৰি জনাইছে যে তেওঁলোককো যিসকলে কোচিং কৰি আছে তেওঁলোককো ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰা হ'ব আৰু যিসকলে ড্ৰপ লৈ এইচএস ফাইনেল এক্সাম দিছে তেওঁলোককো যদি ৰেগুলাৰ কোৰ্সত জয়েন কৰি আছে তেওঁলোকে এই এৱাৰ্ডৰ কাৰণে এলিজিবল হ'ব। গতিকে ইয়াতে কৈছে এজ এ স্পেশাল dispensation the government of Assam has decided to provide a scooty to all the students who have joined coaching centers instead of regular courses in this year after passing the higher secondary ACS final examination provided they meet the eligibility criteria। যিসকল ছাত্ৰ ছাত্ৰীসকলে এলিজিবল আছিল ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে কিন্তু তেওঁলোকে ৰেগুলাৰ কোৰ্স জয়েন নকৰি তেওঁলোকে কোচিংত এনৰোল কৰিছিল আৰু তেওঁলোকে জেই বা বেলেগ কিবা নিট হক এনে ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি থকাৰ কাৰণে তেওঁলোকে ৰেগুলাৰ কোৰ্স জয়েন কৰা নাই আৰু সেই কাৰণে তেওঁলোকক বাণীকান্ত কাকতি এৱাৰ্ডটো দিয়া হোৱা নাছিল আৰু কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ললে তেওঁলোককো স্কুটি প্ৰদান কৰা হ'ব। However, from the next academic year, only students who enroll in regular courses will be considered eligible for the scheme। কিন্তু ইয়াতে কৈছে তোমালোকৰ যদিও এই বছৰ হে দিয়া হৈছে কিন্তু নেক্সট বছৰৰ পৰা কিন্তু কোচিংত এনৰোল কৰা যিসকল ছাত্ৰ ছাত্ৰী কোচিংত এনৰোল কৰিব তেওঁলোকক ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো দিয়া হোৱা নহ'ব। আৰু পাছত কৈছে students who join regular courses after a gap year will also become eligible for the scooty upon enrollment in a regular course। যদি কোনোবাই এইচএস হাই সেকেন্ডাৰীত তোমালোকৰ যদি কোনোবাই গেপ লৈ কিনে তাৰ পিছত এক্সাম দিছে আৰু এলিজিবল হৈছে যিখিনি এলিজিবিলিটি লাগে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে আৰু যদি তেওঁলোকে কি কৰে এইচএসৰ পিছত ৰেগুলাৰ কোৰ্স জয়েন কৰে তেনেহলে তেওঁলোকো এলিজিবল হ'ব। কিন্তু আগতে ড্ৰপ লোৱা সকলকো দিয়া হোৱা নাছিল যিসকল এইচএস ফাইনেল এক্সাম দিয়াৰ আগতে ড্ৰপ লৈছিল তেওঁলোকক কিন্তু এই বাণীকান্ত কাকতি এৱাৰ্ডটো দিয়া হোৱা নাছিল কিন্তু এই বছৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ললে আৰু তেওঁলোককো স্কুটি প্ৰদান কৰিব। আৰু ইয়াতে তোমালোকক কৈছে এটা স্পষ্ট কথা যে যিসকল ছাত্ৰ ছাত্ৰীসকলে কোচিংত জয়েন কৰিছে দিয়া হোৱা নাছিলে তেওঁলোককো প্ৰদান কৰা হ'ব আৰু যিসকলে গেপ লৈ হাই সেকেন্ডাৰী দিছে তেওঁলোককো কি কৰা হ'ব স্কুটি প্ৰদান কৰা হ'ব। আৰু কিন্তু নেক্সট ইয়াৰৰ পৰা এইটো নিয়ম নচলে কাৰণ যিসকলে ৰেগুলাৰ কোৰ্স জয়েন কৰিব তেওঁলোককহে দিয়া হ'ব। আৰু এইখিনিয়ে আজি এই ভিডিঅ'টোত ডিসকাস কৰিলো। গতিকে ভিডিঅ'টো ভাল লাগিলে চেনেলখন সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি লবা যাতে এনে ধৰণৰ তথ্য তোমালোকে পাই থাকা। গতিকে আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। থ্যাংক ইউ।